টেঙাগুৰিত বিষয়া এই আমাৰ মানে বান আৰু গৰাখহনীয়াৰ যি ডিপাৰ্টমেণ্ট এই ডিপাৰ্টমেণ্টৰ বিষয়া উপস্থিতিত বস্তাৰ মাজত মাটি কম ভৰাই চটপট পেলাবৰ কাৰণে চেষ্টা চলাই আছিলে। এইটো ৰাইজৰ সহযোগত সাংবাদিক বন্ধুসকলৰ জৰিয়তে আমি গম পালোঁ। এটা বস্তাৰ ভিতৰত 2-3টাকৈ বস্তাকৈ পেলোৱা হয়। যদি বস্তাত আধা বস্তা মাটি ভৰাই যদি পানীৰ তলত পেলাই দিয়া হয়, বস্তাবিলাক চিটিং যেনেকৈ কৰিব লাগে তেনেকৈ যদি চিটিং নকৰে, তেতিয়াহ'লে এই কামটো সম্ভৱ নে? গৰাখহনীয়া প্ৰতিৰোধ কৰাটো সম্ভৱ হ'বনে? ই এটা ডাঙৰ প্ৰশ্ন। কিন্তু আমি আশা কৰিছিলোঁ যে ইমান দিনৰ মূৰত এনে এটা বৃহৎ আঁচনিৰ কাম চলি আছে। এই বৃহৎ আঁচনিৰ কাম যিহেতু অসম চৰকাৰৰ আণ্ডাৰত হৈ আছে আৰু অসম চৰকাৰৰ এনেকুৱা এটা বৃহৎ কাম যে সফল ৰূপায়ণ হয়, তেতিয়া চৰকাৰেও কিন্তু ৰাইজৰ পৰা বাহটো পাব। কিন্তু যেনেধৰণৰ কামখিনি খেলিমেলি কৰি আছে, এনেকুৱা কাম হ'লে মই অনুভৱ নকৰোঁ যে এই গৰাখহনীয়াই এই প্ৰতিৰোধৰ যি কাম চলি আছে প্ৰতিৰোধ সম্ভৱ হ'ব, প্ৰতিৰোধ হোৱাটো সম্ভৱ হ'ব। পৰা নাই যে এতিয়া চাওক MP আগৰৱালা কামটো পাইছে। এখেতক আমি বহুত ভাল মানুহ বুলি অনুভৱ কৰিছিলোঁ। প্ৰথমতে বহুত ডাঙৰ কোম্পানীৰ মালিক বা কোম্পানীৰ হয়, কামটো বহুত সুন্দৰকৈ কৰিব বুলি অনুভৱ কৰিছিলোঁ। আৰু আমাৰ মৰিগাঁও জিলাৰ যি জলসম্পদ বিভাগ, এই সম্পদ বিভাগৰ এনেকুৱা এটা ব্যাগুম বিভাগ থকাৰ পিছত এনেকুৱা কাম হোৱাটো একেবাৰে দুৰ্ভাগ্যজনক কথা। আৰু যদি সিহঁতে এই কামখিনি নেতৃত্ব দিয়াত ইমানেই খেলিমেলি কৰি আছে, তেতিয়াহ'লে বুঢ়াগোহাঁইয়ে ইয়াৰ পৰা সুফল পোৱাটো আশা কৰিব পাৰিনে? ই এটা ডাঙৰ প্ৰশ্নৰ সন্মুখীন হৈছোঁ। কিন্তু আমি আশা কৰিছিলোঁ যে মৰিগাঁও জলসম্পদ বিভাগ যি কোম্পানী নাপাওক কিয়, MP আগৰৱালাই পাওক বা বেলেগ কোম্পানীয়ে পাওক, যি আগৰৱালাই নাপাওক কিয়, কিন্তু জলসম্পদ বিভাগৰ আণ্ডাৰত কামখিনি চলি আছে। আমি আগৰৱালাক চিনি নাপাওঁ, জলসম্পদ বিভাগটোকে চিনি পাওঁ, বিষয়া কৰ্মচাৰীক চিনি পাওঁ। আৰু বিষয়া কৰ্মচাৰীসকলকো আমি সাক্ষাৎ কৰি বিভিন্ন সময়ত আমি এই কামখিনি ভালকৈ কৰিবৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ কৰিছিলোঁ। সঠিকেই দুখ পাইছোঁ বস্তাৰ ভিতৰত বস্তা ভৰোৱা ঘটনাটো, আধা বস্তা মাটি ভৰোৱাই পানীৰ তলত এই বস্তা পেলোৱা ঘটনাটো, আৰু বস্তা যেনেকৈ চিটিং কৰিব লাগে ঠিক তেনেকুৱা চিটিং নকৰা কাৰ্যটোৱে আমাক কিন্তু ক্ষোভিত কৰি তুলিছে। আমি দুখ পাইছোঁ, আমি কষ্ট পাইছোঁ, আমি দুখ পামেই। কাৰণ 1950 চনৰ পৰা বুঢ়াগাঁও ৰাইজে গৰাখহনীয়াৰ মোকাবিলা কৰি আছিলে। গৰাখহনীয়াৰ নিজৰ ঘৰ বাটি উচন গৈছে, 80খন ৰিবনো গাঁও ইতিমধ্যে ব্ৰহ্মপুত্ৰ বুকুত জাহ গৈছে। আজি আমি বাৰু আজি এইখিনি লওঁ, কালি ৰাতিপুৱা বাকী এই গোটেই বস্তা চেক কৰা হ'ব। কালি আজি এইখিনি লওঁ আমি, গোটেই ৰাইজে মানে কি ফাং ফুং কৰা আৰম্ভ কৰিছে। ধৰা বস্তাৰ মুখখন খুলিছেহে। দুজনে ধৰা 4-5জনে এটা হিলাব নোৱাৰি। আৰু দুজনে ধৰা চোৱা না, দুজনে এই অৱস্থা উঠাব পাৰে নেকি? 140 কেজি ৱাইট মানুহে হিলাব নোৱাৰে। দুজনে বস্তা উঠাই আছে। প্ৰতিটো বস্তাৰ ভিতৰত বস্তা, প্ৰতিটো বস্তাতে আছে 4টা বস্তাকে আছে। সব কটা বস্তা এক লগত লগক সব এক লগত লগক কেনেকে মানি লোৱা হ'ব? হ'ব নহয় চবতে আছে। হ'ব বাৰু, এতিয়া আমি যিটো বাতিল লৈ লওঁ।